নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কীয় এটি বিশেষ আপডেট আহিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, লগৰ কৰ্মচাৰীসকললৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব। এইখন হৈছে আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি, আৰু চিঠিখন জৰিয়তে যিখিনি কথা ক'ব বিচৰা হৈছে সেই কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আপোনালোকৰ ডিডিউৰ জৰিয়তে হওক বা আপোনালোকে নিজাববীয়াকৈ কিছু কাম কৰিব লাগিব, আৰু এই কামখিনি যদি নকৰে, কিবা কাৰণত যদি দৰমহা বন্ধ হয়, তেতিয়াহ'লে আপোনালোক ৰেছপন্সিবল হ'ব। সেই কথাটো চিঠিখনৰ শেষত লিখা আছে আৰু সেই কথাখিনি আপোনালোকক দেখুৱাই দিম। ইয়াতে চাওক, তালৈকে পঠোৱা হৈছে এডিশ্যনেল চিফ ছেক্ৰেটৰী, প্ৰিন্সিপাল ছেক্ৰেটৰী, কমিশ্যনাৰ এণ্ড ছেক্ৰেটৰী, কমিশ্যনাৰ এণ্ড স্পেচিয়েল ছেক্ৰেটৰী, ছেক্ৰেটৰী টু দি গভৰ্ণমেণ্ট অফ আছাম, আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈকে পঠোৱা হৈছে। ছাবজেক্টটো হৈছে কেপচাৰিং ডেট অফ বাৰ্থ, ৰিটায়াৰমেণ্ট এজ, ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, পান ডিটেইল এণ্ড স্প'জ নেম অফ এমপ্লয়িজ ইন ফিন আছাম। আমাৰ ফিন আছাম কি, এই বিষয়ে আমি প্ৰত্যেকজন কৰ্মচাৰীয়ে জানো। যিসকল নতুনকৈ এপইণ্টমেণ্ট পাইছে তেওঁলোকে হয়তো বিশেষভাৱে নাজানিলে আপোনালোকে এই ফিন আছাম কি সেই বিষয়ে জানি ল'ব। আমাৰ ভিডিঅ' ছেকশ্যনতো তাৰ বিষয়ে যথেষ্ট ভিডিঅ' ইতিমধ্যে বনোৱা আছে। এতিয়া চাওক, ফিন আছামৰ জৰিয়তে আমাৰ এতিয়া দৰমহাবিলাক হয়। যিসকল ৰেগুলাৰ কৰ্মচাৰী, প্ৰত্যেকজন কৰ্মচাৰীয়ে দৰমহা ফিন আছামৰ জৰিয়তে হয়, আৰু আমাৰ দৰমহা বৰ্তমান ট্ৰেজাৰীৰ জৰিয়তে হয়, ডাইৰেক্ট আমাৰ সোমায়। এতিয়া এই যে দৰমহা হয়, দৰমহা হোৱাৰ কাৰণে যিটো আমাৰ ফিন আছামৰ ছিষ্টেম আছে, আমি আমাৰ দৰমহা কেতিয়া হৈছে, কেতিয়া হোৱা নাই, বা সেই সকলো তথ্য আমি ফিন আছামত চাব পাৰোঁ। আৰু তাৰ কাৰণে ফিন আছামত দুটা লগিনৰ ব্যৱস্থা আছে। এটা হৈছে এমপ্লয়ী লগিন আৰু এটা হৈছে ডিডিউ লগিন। এমপ্লয়ী লগিন মানে হৈছে প্ৰত্যেকজন যিমানজন কৰ্মচাৰী আছে প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা লগিন আছে, আৰু এটা ডিডিউ লগিন আছে, যোনে আপোনাৰ দৰমহা দিয়ে। হাইস্কুলবিলাকৰ কাৰণে প্ৰধান শিক্ষকজন ডিডিউ হয়, আৰু LP-ME স্কুলৰ কাৰণে ব্লক অফিচাৰজন ডিডিউ হয়। ঠিক সেইদৰে বেলেগ বেলেগ অফিচবিলাকৰ কাৰণেও তেনেকুৱা ধৰণে ডিডিউৰ ব্যৱস্থাটো আছে। এতিয়া চাওক, আপোনালোকৰ যদি কিবা তথ্য ভুল হৈ থাকিলে আপুনি কি কৰিব লাগে, সেইটোৰ কাৰণে বিশেষ এপ্লিকেশ্যন দিব লাগে ট্ৰেজাৰীত গৈ, বা ট্ৰেজাৰী যদি নহয় কিবা কাৰণত মেইল পঠাই মানে নিজৰ ডিষ্ট্ৰিক্টৰ ট্ৰেজাৰীত যদি নহয়, আপুনি অসম চৰকাৰৰ মানে আমাৰ ষ্টেট ট্ৰেজাৰীত গৈ আপুনি সেইটো ঠিক কৰি ল'ব লাগে। কিন্তু প্ৰত্যেক বছৰে এটা সুবিধা দিয়ে, আপুনি আপোনাৰ তথ্যখিনি নিজাববীয়াকৈ ঠিক কৰি লওক, আৰু যিখিনি ভুল আছে ভুলখিনি আপুনি নিজাববীয়াকৈ নিজে নিজৰ এমপ্লয়ী লগিনৰ জৰিয়তে আপুনি ঠিক কৰি ল'ব পাৰে। সেই সুবিধাটো প্ৰত্যেক বছৰৰ দৰে এইবাৰো দিয়া হৈছে, আৰু এই কথাটো এই লেটাৰখন জুন মাহতে প্ৰকাশ পাইছিলে, যদিও এতিয়াও কামখিনি চলি আছে। ইয়াতে চাওক কি কোৱা হৈছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম টু ইনফৰ্ম ইউ ডেট capturing of following fields of employees and subsequent verification facilities by DDUs have been implemented in Fin Assam. এতিয়া ইয়াতে 5টা কথা চাবৰ কাৰণে দিয়া হৈছে, আৰু এই 5টা কথা আপোনালোকে ফিন আছামত গৈ ঠিক কৰিব লাগিব। এতিয়া ইতিমধ্যে কোৱা হৈছে ফিন আছামটো আপোনালোকে নিশ্চয় জানে। ফিন আছামত আপোনালোকে কেনেকুৱা ধৰণে একাউণ্ট খুলিব লাগে এই বিষয়ে আপোনালোকে নিশ্চয় জানে, এইখিনি আপোনালোকে জানি ল'ব। তাত আপোনালোকক 5টা কথা চাবৰ কাৰণে দিয়া হৈছে। প্ৰথমটো হৈছে ডেট অফ বাৰ্থ, 2 নম্বৰটো হৈছে ৰিটায়াৰমেণ্ট এজ, 3 নম্বৰটো হৈছে ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, 4 নম্বৰটো হৈছে পান ডিটেইল, আমাৰ পান কাৰ্ডৰ ডিটেইল, 5 নম্বৰটো হৈছে স্প'জ নেম। এই 5টা তথ্য আপোনালোকে তাত চাব লাগিব। এই চাই আপোনালোকৰ তথ্যখিনি ঠিকে আছেনে নাই সেইখিনি আপোনালোকে ঠিক ঠাক কৰিব লাগিব। যদি আপোনালোকৰ এই তথ্যখিনি ঠিকে আছে, আপোনালোকে এইখিনি কৰিবলগীয়া একো নাই। যদি ঠিকে নাই, তেতিয়াহ'লে সেইখিনি আপোনালোকে এডিট কৰিব লাগিব। এডিট কৰাৰ পিছত সেইখিনি ডিডিউত ভেৰিফিকেশ্যন হ'ব, আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত ডিডিউ সেইখিনি এপ্ৰুভ কৰিব। এপ্ৰুভ কৰাৰ পিছত আপোনালোকৰ আৰু কৰিবলগীয়া একো নাথাকে। এতিয়া চাওক, ইন দিছ ৰিগাৰ্ড দি functionalities have been developed in Fin Assam which will enable employees/DDUs to capture the aforesaid information. এতিয়া এইখিনি
যে আপোনালোকৰ দুটা লগইনতে দেখা পাব যেটো আমাৰ এমপ্লয়ি লগইন আছে এমপ্লয়ি লগইনতো আপোনালোকে এই তথ্যখিনি দেখা পাব ডিডিও লগইনতো এই তথ্যখিনি দেখা পাব অৰ্থাৎ যদি কিবা কাৰণত এমপ্লয়িজনে এই কামখিনি লগ কৰিব নোৱাৰে এমপ্লয়ি লগইনটো তেখেতে কৰিব পৰা নাই ডিডিও লগইনতো এই তথ্যখিনি দেখা পাব গোটেইখিনি তথ্য ইয়াৰ কাৰণে 4-5টা ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াটা আপোনালোকে চাই লওক employee himself herself can enter their data under employee self service module which has been verified by DDO employee jone ki koribo paribo nije ei totthokini nijor loginor doriote ei bharabo paribo ek number 2 number to je DDO can do it or employees on employees behave in case employees has not entered in requisite detail jodi employee jone bharabo nware tetia DDO jone nije bharai dibo paribo তথ্যখিনি 3 নম্বৰ হৈছে in either case DDO has to certify that the record has been verified at the in আৰু DDO জনে কি কৰিব লাগিব হেতু ভেৰিফাই কৰিব লাগিব DDO জনে ভেৰিফাই কৰাটো কম্পালসৰি DDO জনে যদি ভেৰিফাই নকৰে ভেৰিফাই নকৰিলে পেন্ডিং দেখুৱাব এই যোৱাবাৰে অৰ্থাৎ 2023 চনতে জিগিলা এই ধৰণৰ যেটো এক্সাৰসাইজ কৰিব দিয়া হৈছিল সেই সময়তে কৰা বহু শিক্ষকৰ কাম এতিয়াও পেন্ডিং দেখুৱাই আছে অৰ্থাৎ ডিডি ভেৰিফাই নকৰাৰ কাৰণে এতিয়াও তেওঁলোকৰ কাম বহু শিক্ষকৰ কাম পেন্ডিং দেখুৱাই আছে যেতিয়া এমপ্লয়ি লগইন এতিয়া খোলা হৈছে যোৱাবাৰ কৰিছিল কিন্তু তাৰ মাজতে আৰু এই কথাখিনি সোৱা নহল এই ডিডিও ভেৰিফাই নকৰাৰ কাৰণে এতিয়াও পেন্ডিং দেখুৱাই আছে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅত আপোনালোকক এই তথ্যটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম what such information is updated the verified by DDO in system same will be frozen and do further sense to be allowed without prior justification in return to be finance department মই প্ৰথমতে কৈছো ভিডিওটো আৰম্ভণিতে এখিনি এতিয়া সম্পূৰ্ণ খুলি থৈ দিয়া আছে নিৰ্দিষ্ট সময়ৰ ভিতৰত ফাইনান্স ডিপাৰ্টমেন্টৰ তৰফৰ পৰা এটা ফ্ৰিজ কৰি দিয়া হ'ব ফ্ৰিজ কৰি দিয়া পিছত যদি আপুনি ভাবে আমক কিবা কৰিব কাৰণে ৰৈ গল কিবা এডিট কৰিব ৰৈ গল আপুনি কৰিব নোৱাৰিব তাৰ পিছত কিবা কৰিব লগিয়া থাকিলে আপুনি লিখিত এপ্লিকেশন দিব লাগিব আৰু যদি সেই তথ্যখিনি আপোনাৰ এই কনসার্ন নিৰ্দিষ্ট যেটো আপোনাৰ ট্ৰেজাৰি অফিস আছে নিৰ্দিষ্ট ডিস্ট্ৰিক্টৰ যেটো ট্ৰেজাৰি অফিস আছে তাত যদি হল নহলে আপুনি ষ্টেটলৈকে যাব লগিয়া হ'ব পাৰে গতিকে এইটো কথা থাকিব গতিকে আপোনাৰ সুবিধাটো যেহেতু আহিছে এখিনিতে কৰক লাষ্টত এটা কথা লিখি থৈ দিয়া আছে এটা হেডলাইন নাম্বাৰ দিয়া আছে আপোনালোকে হেডলাইন নাম্বাৰ থাকিব কল কৰিব পাৰে 18001021 দিয়া হৈছে এটা ইমেইল দিয়া হৈছে যে কি egu.finasam@gmail.com and aspirepmu@gmail.com তাৰ পিছত লাষ্টৰ এটা পেৰাগ্ৰাফ লিখা হৈছে চাও in view of the above you are requested to sensitize DDOs under your jurisdiction to complete the process latest by 30th June 2024 যেটো জুনতে ওলাইছিল কিন্তু এক্সাৰসাইজটো এতিয়াও চলি আছে a following which salary preparation in Finasam for the month of June will be blocked for defaulter employees এতিয়া হয়তো কিবা কাৰণত দৰমহাটো প্ৰভাৱ পৰিব পাৰে will be blocked বুলি কৈছে গতিকে ইয়াৰ কাৰণে ৰেসপন্সিবল এমপ্লয়ি হ'ব যেহেতু এমপ্লয়ি নিজে কৰিব কাৰণে দিয়া হৈছে গতিকে এই কথাটো এখিনিতে জনাই থৈ দিলো যেহেতু এক্সাৰসাইজটো ইতিমধ্যে চলি আছে আৰু এখন এই জুন মাহতে প্ৰকাশ পাইছিল ইতিমধ্যে এতিয়া যেহেতু জুলাই মাহ চলি আছে জুলাই মাহৰ আজি প্ৰায় যথেষ্ট আধা যাবৰে হলে গতিকে আপোনালোকে যিমান সোনকালে পাৰে এক্সাৰসাইজটো কৰক নহলে পৰৱৰ্তী পৰ্যায়ত হয়তো কিবা কাৰণত খেলিমেলি সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকৰ যিখিনি আছে সেইখিনি কৰক আৰু নিশ্চয় আপোনালোকে কেনেকুৱা ধৰণে এইখিনি এডিট কৰিব লাগিব সেই কথাখিনি জানে আৰু যদি অসুবিধা সৃষ্টি হয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব কেনেকুৱা ধৰণে এডিট কৰিব লাগে বা ডিডিও কেনেকুৱা ধৰণে এপ্ৰুভ কৰিব লাগে সেই কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলো লগতে সদায় সাৰ্ভাইডো সকল এই নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আমাৰ এটি ফেসবুক পেজ আছে আমাৰ এটি হোৱাটসএপ চেনেল আছে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে তাত জয়েন হৈ শিক্ষামূলক খবৰবিলাক আপোনালোকে আগতীয়াকৈ পাবৰ কাৰণে সক্ষম হ'ব গতিকে ভিডিও ডেসক্ৰিপচনত লিংকত গৈ জয়েন হৈ ল'ব বুলি আশা কৰিলো ধন্যবাদ সদা সাৰ্ভাইডো সকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব